জনজাতীয় গৌৰৱ দিৱস এইটো ৰাষ্ট্ৰীয় কাৰ্যসূচী আপোনালোক সকলোৱে জানে বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে এই ৰাষ্ট্ৰীয় জনজাতীয় গৌৰৱ দিৱস সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 10 বছৰ সফল কাৰ্যকালত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে ভাৰতবৰ্ষৰ প্ৰতিটো জনগোষ্ঠীৰ জনজাতিৰ সকলোৰে সম উন্নয়নৰ বাবে যে সাৰ্বজনীন নীতি গ্ৰহণ কৰিলে সবকা সাথ সবকা বিকাশ তাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বাস কৰে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক যদি শক্তিশালী হয় উপাৰ্জনক্ষম হয় সুস্বাস্থ্য অধিকাৰী হয় আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সুৰক্ষিত হয় ভাৰতবৰ্ষৰ 5000 বছৰ পুৰণি সভ্যতা সংস্কৃতিৰ যিটো গৰিমা যিটো শক্তি ইয়াক পৃথিৱীয়ে প্ৰত্যক্ষ কৰিব পাৰিব আৱিষ্কাৰ কৰিব পাৰিব আৰু ভাৰতবৰ্ষৰ যিমান সম্পদশালী এখন ৰাষ্ট্ৰ কংগ্ৰেছৰ অৱহেলাৰ কাৰণে ভ্ৰষ্টাচাৰী দুৰ্নীতিৰ বাবে অকমন্যতাৰ বাবে 60 বছৰ পিছপৰি থাকিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উচিত নীতি আৰু পদক্ষেপ পৰিকল্পনা সুশাসন ব্যৱস্থাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰাণ পাই উঠিছে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আজি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰধান কাৰণ যোৱা 10 বছৰে সকলো জাতি জনগোষ্ঠীক আগবাঢ়ি অহাৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিছে অন্যান্যসকলৰ লগতে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা প্ৰায় 12 কোটি জাতি আমাৰ জনগোষ্ঠীৰ যিবিলাক বিশেষকৈ জনজাতীয় সম্প্ৰদায়ে 12 কোটি লোকক শিক্ষা সংস্কৃতি ক্ৰীড়া স্বাস্থ্য বিজ্ঞান দক্ষতা বিকাশ আৰু সামাজিক নিৰাপত্তা সকলো ক্ষেত্ৰতে অৰ্থনৈতিক উন্নয়নৰ সকলো ক্ষেত্ৰতে বিভিন্ন আঁচনি তেখেতে ৰূপায়ণ কৰি আজি শক্তিশালী কৰি তুলিছে আৰু ভাৰতবৰ্ষৰ জনজাতি লোকসকলে যাতে নিজৰ স্বাভিমানক লৈ জীয়াই থাকিব পাৰে সন্মান সহকাৰে জীয়াই থাকিব পাৰে আৰু অন্যান্য জনগোষ্ঠীৰ সৈতেও উন্নত জনগোষ্ঠীসকলৰ সৈতেও যাতে সমান্তৰালভাৱে খোজ মিলাব পাৰে তাৰ বাবে আধুনিক সকলো ধ্যান ধাৰণাৰ সা সুবিধা প্ৰদান কৰা হৈছে গতিকে সেই স্বাভিমানৰ আজি প্ৰতীক ভগৱান বিৰছা মুণ্ডা জনজাতিসকলৰ গোটেই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অন্যতম উদ্যোক্তা হিচাপে আৰু তেখেতৰ মহান ত্যাগে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী সংগ্ৰামী ব্যক্তিক উদ্বুদ্ধ কৰিলে গোটেই ভাৰতীয় সমাজখনক ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰে ঐক্যবদ্ধ কৰিলে গতিকে সেইগৰাকী মহান ভগৱান বিৰছা মুণ্ডাৰ শ্ৰীচৰণত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 500টা স্থানৰ লগতে প্ৰায় 500টা স্থানত আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে তাৰ ভিতৰত অসমৰ আজি এই চাবুৱাত স্থানীয় ৰাইজৰ সহযোগত আজি এই কাৰ্যসূচী সফল ৰূপ দিয়া হ'ল আৰু আপোনালোকৰ ইয়াত অৱদান আছে সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে আমি অসমৰ বুকুত থকা সকলো জাতি জনগোষ্ঠী সি ST SC OBC MOBC সকলোৱে যিমান সংখ্যক আছে সকলোৱে ঐক্যবদ্ধভাৱে সমান্তৰালভাৱে আমি উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব আৰু সকলোৱে মৰ্যাদা অক্ষুণ্ণ ৰাখি সকলোকে সমান্তৰালভাৱে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগুৱাই নিব লাগিব নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে দেখিছেই যে ৰাষ্ট্ৰীয় পৰ্যায়ত আজি যেনেধৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা হয়নে তেখেতক মৰণোত্তৰভাৱে সৰ্বোচ্চ সামৰিক সন্মান যদি কোনোবা চৰকাৰে দিছে সেইখন চৰকাৰ হৈছে বিজেপি চৰকাৰ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেখেতকো কংগ্ৰেছে কোনোদিনেই স্বীকৃতি দিয়া নাছিল বিজেপি চৰকাৰেহে ভাৰতৰত্ন প্ৰদান কৰি অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিলে গতিকে এনেধৰণে আমাৰ বীৰ লাচিত বীৰ চিলাৰায় আৰু সকলোৰে বাবে আজি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে উদ্যোগ লৈছে গতিকে আগন্তুক দিনত আমি আমাৰ যিখিনি জাতীয় গৌৰৱ প্ৰতিটো জনগোষ্ঠীৰ প্ৰবাদ পুৰুষ তেখেতসকলকো আপোনালোকে দেখিছে যে বিজেপি নেতৃত্বাধীন আমাৰ ইয়াত মিত্ৰজোঁট চৰকাৰখন
14 চনৰ পৰা এতিয়ালৈকে এনেধৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰবাদ পুৰুষসকলক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰিছে আৰু এনেধৰণে তেখেতসকলৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। জনজাতীয় গৌৰৱ দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত বহুদিনৰ পৰাই বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংহতি ৰাখি উদযাপন কৰি আহিছে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে। কিন্তু অসমত পোনপ্ৰথমবাৰৰ কাৰণে এই জনজাতীয় গৌৰৱ দিৱস হিচাপে প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছে। এতিয়া জনজাতীয় বুলি ক'লে আমি অকল চাহ জনগোষ্ঠী আদিবাসীসকলকে সাঙুৰি লোৱা নহয়। তেখেতে জনজাতীয় গৌৰৱ দিৱস হিচাপে আজি বিৰছা মুণ্ডাক আমি ডাঙৰীয়া জন্ম জয়ন্তীৰ লগত সংহতি ৰাখি সকলো যিসকল জনজাতীয় লোক বুলি ক'লে আমি সকলোৱে জানো, মিচিঙে হওক, সোণোৱালে হওক, দেউৰীয়ে হওক, কাৰ্বিয়ে হওক বা অন্যান্য ধৰণৰ যি হওক ST মৰ্যাদাপ্ৰাপ্তই হওক, আজি মটক জনগোষ্ঠী যদিও ST নহয়, আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আমাৰ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত মনোযোগ দিব। কিন্তু মটক জনগোষ্ঠী আমি জনজাতীয়, কিন্তু মৰ্যাদাপ্ৰাপ্ত আমি নহয়, হ'লেও আমিও জনজাতীয়। ঠিক সেইধৰণে জনজাতিক এটা মৰ্যাদা সহকাৰে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই জন্ম জয়ন্তী পাতিবৰ কাৰণে যি সুবিধা কৰি দিলে, আৰু মই এই চেগতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জনজাতীয় গৌৰৱ দিৱস আজি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম যোদ্ধা বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী আজি চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনজয় চাহ বাগিচা খেলপথাৰত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হৈছে। আজি এই দিৱস পালন কৰাৰ উদ্দেশ্যটো হৈছে যে আদিবাসীসকলৰ জনজাতীয়সকলৰ যি নিজৰ কৃষ্টি আছে, সংস্কৃতি আছে, তাক সম্প্ৰসাৰণ, সংৰক্ষণ আৰু সংবৰ্ধন কৰিবৰ কাৰণে এই দিৱস আৰু তেওঁলোকৰ ঐতিহ্যক বীৰত্বক স্বীকৃতি দিয়া এইটো কাৰ্যসূচী। গতিকে আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ পৰা ভাৰ্চুৱেলি ইয়াক কৰিব, ইয়াক ৰাইজক সম্বোধন কৰিব আৰু চাবুৱাত দিনজয় চাহ বাগিচা খেলপথাৰত ভাৰতবৰ্ষৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াক সম্বোধন কৰিব। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ।